শেহতীয়াকৈ আমি যদি দেখাওঁ মেঘালয় যি ধৰণে অসমৰ চালকসকলৰ যি বাহন ভাঙিছিল তাৰ পাছৰ পৰিৱেশ দিয়া এয়া যোৰাবাটত একেবাৰে দীঘলীয়া প্ৰায় ৫-৬ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত এনেধৰণে যান বাহনসমূহ আবদ্ধ হৈ থাকিব লগা হৈছে। এফালে ৰাজপথ আবদ্ধ কৰি এই ধৰণে চালকসকলে প্ৰতিবাদ কৰিছে আৰু এই মুহূৰ্তত কৈছে যে মেঘালয়ত যি ধৰণে বাহনসমূহ অসমৰ চালকসকলৰ যি বাহনসমূহ ভাঙি পেলোৱা হৈছিলে তাৰ পাছত ইতিমধ্যে উত্তপ্ত হৈ পৰিছে যোৰাবাট আৰু যোৰাবাটত ইতিমধ্যে শৃংখল চলি হাৰি পাইছে আৰু তাৰ পাছৰ পৰিৱেশবোৰ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি দেখুৱাইছোঁ যিহেতু শৃংখল চলি আছে আমি শৃংখল চলিয়া কিছু কথা মনত মতৈব ল'বলৈ চেষ্টা কৰিম। মুখত ক'লা কাপোৰ মাৰি মাৰি আমাৰ ড্ৰাইভাৰবোৰ মাৰি থাকিব আৰু আমি ইয়াত হাতত খাৰু পিন্ধি আছোঁ। আমি খাৰু পিন্ধি আছোঁ। অকল বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে তেওঁলোক অসমীয়াৰ ওপৰত আক্ৰমণ, আমাৰ পৰ্যটকক আক্ৰমণ কৰা হৈছে, ব্যক্তিগত বাহনক আক্ৰমণ কৰা হৈছে। এইবাৰ এৰি দিয়া নহ'ব চিধা কথা। যদি সাহস আছে আমাৰ লগত আহক। শিশু পৰ্যন্ত কিয়টা অত্যাচাৰ কৰিছে? শুনিছে নহয় ৰাইজৰ ভাষ্য। এতিয়া এটেনশ্যন চৰকাৰ বাহাদুৰ এতিয়া এটেনশ্যন হওক, শুনক। অসমীয়া শিশু 4 বছৰীয়া শিশুৰ ওপৰত আক্ৰমণ কৰিছে মেঘালয়। শুনক আপোনালোকে। মুখত গ্লাছ সোমাই গৈছে দাদা। শুনক। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। আমাক মাৰিছে, উল্টাই মাৰিব লাগিব। কথাটো সেইটো হয় নাই? মাৰ খাই জীয়াই থাকিম নি? নহয় ঠিকে আছে। নহয় মই প্ৰথম কথা মই পাব্লিকৰ কথাখিনি আমি শুনিব লাগিব। এই মানুহখিনিৰ কাৰণে আজি শ্বিলংখন চলি আছে। এই ড্ৰাইভাৰ মানুহখিনিৰ কাৰণে চলি আছে শ্বিলংখন। আৰু সদায় মাৰিব প্ৰত্যেক বছৰে। এই মানুহকেইজনে গাড়ীখন চলাই পৰিয়াল পোহপাল দি আছে। কোনোবা স্কুলৰ ল'ৰা ছোৱালী পঢ়াই আছে। মই এটাই কৈ দিছো, এতিয়া কথাটো হৈছে আক্ৰমণ হৈছে যেতিয়া প্ৰত্যাক্ৰমণ হ'ব। ঠিক আছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ফাঁচী ষ্টুডেণ্টৰ যি আক্ৰমণ চলিছিলে সেই আক্ৰমণৰ পাছত ইতিমধ্যে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কেব চালকসকলে বা অসমৰ চালকসকল ওলাই আহিছে আৰু চালকসকলে ইতিমধ্যে এনেদৰে ৰাজপথ আবদ্ধ কৰি তেওঁলোকে স্থায়ী সমাধান বিচাৰিছে। বাৰম্বাৰ প্ৰত্যেক বছৰে আচলতে প্ৰতি বছৰে এনেদৰেই চালকসকল অসমৰ চালকসকলক ইতিমধ্যে মেঘালয়ত আক্ৰমণ কৰা হয় আৰু এইবাৰ শেহতীয়াকৈ যদি আমি কওঁ অসমৰ যি চালকসকল গৈছিল বা পৰ্যটক গৈছিল তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱাৰ দৃশ্য ইতিমধ্যে দেখা পোৱা গৈছিল আৰু এনেদৰে এতিয়া দেখা গৈছে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যোৰাবাটত ইতিমধ্যে চালকসকলৰ উপৰিও আমি কৈছোঁ যে চালকসকলৰ ওপৰত বিল-আশী থানাৰ ইতিমধ্যে বিল-আশী থানাৰ লোকসকল উপস্থিত হৈছে আৰু তেওঁলোকৰ এই মুহূৰ্তত আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম যিহেতু এই পৰিৱেশটো প্ৰত্যেকবাৰে আচলতে এই পৰিৱেশটো সৃষ্টি হৈছে আৰু এই শেহতীয়াকৈ আমি যদি কওঁ এই পৰিৱেশটো প্ৰত্যেকবাৰে যেতিয়া পৰ্যটকৰ সংখ্যাটো
বৃদ্ধি পায় তাৰ পাছতে এনেধৰণে অসমৰ চালকসকলক আক্ৰমণ কৰা হয়। সিহঁতে এইটো আচলতে এইটো পুৰণা এটা আক্ৰোশ তেওঁলোকে অসমৰ চালকসকলক মেঘালয় যদি সহ্য কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে এইটো সুযোগ পালে অসমীয়া চালকসকলক লক্ষ্য কৰি এইদৰে অত্যাচাৰ অমানৱীয় অত্যাচাৰ কৰি আহিছে। আমাৰ স্পষ্ট দাবী মুখ্যমন্ত্ৰী ডাঙৰীয়া কনৰাড চাংমাই ডাঙৰীয়া পৰিবহণ মন্ত্ৰী ডাঙৰীয়া যদি নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি সমান খোজে তেতিয়াহ'লে সেই প্ৰতিবাদ আমি সহজে মানি নলওঁ। আৰু যিসকল আমাৰ পৰ্যটক বা আমাৰ সতীৰ্থ চালকক শাৰীৰিকভাৱে মানসিকভাৱে অপদস্থ কৰিলে গাড়ীসমূহ ক্ষতিসাধন কৰিলে তেওঁলোকক পৰ্যাপ্ত যি খৰচ সেয়া খৰচ কৰাৰ নৈতিক দায়িত্ব তেওঁলোকে লওক। তৃতীয় কথাটো সেই যি সন্ত্ৰাসবাদীসকল সেই যি দস্যুসকল সেইসকলক এনেকুৱা কঠোৰ শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনেও এনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ সাহস নাপায়। চতুৰ্থ কথাটো হ'ল কি যে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে আলোচনা কৰি এটা স্থায়ী সিদ্ধান্ত ব্যৱস্থা কৰক, স্থায়ী সমাধানৰ ব্যৱস্থা কৰক যাতে আমি তাত নিৰাপত্তাৰ সেই সুবিধাখিনি পাওঁ। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে আৰু তেওঁলোকে স্থায়ী সমাধান বিচাৰিছে। আৰু স্থায়ী সমাধান কেতিয়া আমি এই মুহূৰ্তত কৈছোঁ স্থায়ী সমাধান কেতিয়া যিটো মেঘালয় মুখ্যমন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত তেওঁলোকৰ মেঘালয় যিধৰণে অসমৰ যিহেতু এই চালকসকল বাৰে বাৰে আক্ৰমণৰ বলি হৈ আহিছে কিন্তু এই আক্ৰমণৰ বলিৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰাক লৈ এতিয়া তেওঁলোকে এক প্ৰকাৰে ক্ষোভিত হৈ পৰিছে। আৰু আমি এই মুহূৰ্তত দেখাইছোঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত লাচিত থানাৰ ইতিমধ্যে বীৰ লাচিত থানাৰ এইগৰাকী শৃংখল চলিহা আহি উপস্থিত হৈছে। প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰিছে, অসমৰ কেব চালকসকলৰ প্ৰতি সমৰ্থন জনাইছে আৰু এনেদৰে ইতিমধ্যে তেওঁলোকে উত্তপ্ত কৰি তুলিছে আৰু স্থায়ী সমাধান নোহোৱালৈকে এনেদৰে প্ৰতিবাদত বহাৰ এতিয়া আশংকাৰ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।